মানে মূল বিষয়বস্তু হ'ল কি যে আমাৰ এই বিদ্যালয়খন আচলতে টাই শিক্ষানুষ্ঠানখন 1992 চনতে প্ৰতিষ্ঠা কৰা আমি ইতিমধ্যে আপোনালোকক জনাইছোঁৱেই। সেইখন পুনৰুজ্জীৱিত কৰিছোঁ এতিয়া আমি নতুনকৈ হাঁহচৰা টাই একাডেমি নাম দি। গতিকে এই কথাটো যাতে ৰাইজৰ মাজত শুদ্ধভাৱে প্ৰচাৰ হয়, আমি সেইকাৰণে আজি এই সংবাদমেলখন মূলতঃ আমি আয়োজন কৰিলোঁ। ইয়াত আমাৰ ইতিমধ্যে আমি কিমান দূৰ অগ্ৰগতি লাভ কৰিছোঁ সেই কথাখিনিও আপোনালোকক জনাইছোঁ। এইটো হ'ল কি আমাৰ শ্ৰেণীসমূহৰ যিটো মানে নামভৰ্তিকৰণ চলি আছে আৰু অন্যান্য আচবাবকে আদি কৰি যিমানবোৰ যা যোগাৰ লাগে গোটেইখিনি আমাৰ যোগাৰ হৈ গৈছে, শিক্ষক যোগাৰ হৈছে। গতিকে 1 এপ্ৰিলৰ পৰা আমি ক্লাছটো আৰম্ভ কৰিম বুলি ভাবিছোঁ। গতিকে সেইখিনিকে ৰাইজক আমি জনাইছোঁ। ৰাইজৰ সহযোগিতা অবিহনেতো কোনো অনুষ্ঠানেই হ'ব নোৱাৰে। বিশেষকৈ টাই শিক্ষানুষ্ঠানটো এইটো এটা কিছু পৰিমাণে নতুন। গতিকে ৰাইজে যাতে এই কথাটো উপলব্ধি কৰে, টাই ভাষাৰ যিটো গুৰুত্ব বাঢ়িছে সেইটো যাতে উপলব্ধি কৰে, এইখিনিকে বুজাবৰ কাৰণে আমি বিদ্যালয়খন আৰম্ভ কৰিছোঁ। আৰু এইখিনি যাতে সুস্থিৰভাৱে সুন্দৰভাৱে আগবাঢ়ি যায় এইটোকে আমি কামনা কৰিছোঁ। ৰাইজৰ সহযোগিতা আমি আশা কৰিছোঁ। মূলত মানে টাই ভাষাটোক উত্তৰণৰ ক্ষেত্ৰত হয়, টাই ভাষা উত্তৰণৰ ক্ষেত্ৰত ইতিমধ্যে আমি আপোনালোকে জানে যে আমাৰ টাই সম্পৰ্কীয় বহু কথা এতিয়াও লুকাই আছে। কিছুমান বস্তু লুকাই আছে, সেইবিলাক আমি যদি গৱেষণা কৰি অধ্যয়ন কৰি উলিয়াব নোৱাৰোঁ তেনেহ'লে এই একেদৰেই থাকিব লাগিব। আচল মানে যিটো চৰিত্ৰ ওলাই পৰিব লাগে সেইটো আমাৰ ওলাই পৰা নাই। আমি এই গৱেষণা কৰিলে, গৱেষণামূলকভাৱে অধ্যয়ন কৰিলেহে গোটেই কথাখিনি ওলাই পৰিব আৰু তেতিয়া টাই ভাষাটো মানে প্ৰচাৰ হ'ব। আৰু ইতিমধ্যে কৈছোঁ যে চৰাইদেউত ইতিমধ্যে ৱৰ্ল্ড হেৰিটেজত সোমাই গৈছে, গতিকে তাৰ গুৰুত্ব বাঢ়িছে। আৰু সেই ক্ষেত্ৰত আমাৰ টাই ভাষাৰ শিক্ষাটো বা টাই ভাষাৰ জ্ঞানটো খুব প্ৰয়োজন হৈছে, কাৰণ আমাৰ ইয়াত গাইড দৰকাৰ হ'ব। দক্ষিণ পূব এছিয়াৰ বিভিন্ন ৰাষ্ট্ৰৰ পৰা ভ্ৰমণকাৰীসকল আহিব, তেওঁলোকক গাইড দিবৰ কাৰণে, কথাবোৰ জনাই দিবৰ কাৰণে টাই ভাষা জ্ঞানটো অতীৱ প্ৰয়োজন। সেইটো এটা কথা।